একো নকলি যে কোন এইজনী মই কি জানো কোন নাজানো মানে মোৰ লগত একেলগে ফটো আছে তই নাজানো বুলি কেনেকে ক'ব পাৰিলি হ'ব চাগে তোৰ কোনোবা বান্ধৱী ইমান বন্ধু বান্ধৱী আছে মইতো সকলোকে চিনি নাপাওঁ চাচোন চাচোন চা কি হ'ল ৰিমি চাওঁ চাওঁ আহাচোন ইয়াতে বহাচোন বহা নাকান্দিবাচোন মোক কান্দিব দিয়া বৌ মাৰ সন্মুখততো মই কান্দিব নোৱাৰোৱেই অন্ততঃ তোমাৰ সন্মুখত মোক কান্দিব দিয়া কিন্তু তুমি কান্দিছা কিয় বহুত কষ্টত আছো মই বৌ দুখ লাগিছে মোৰ আজি তোমাৰ বাবে মাৰ বাবে আৰু নিজৰ বাবে আৰু খঙো উঠিছে দাদাৰ ওপৰত এনেকুৱা লাগিছে আৰু জীয়াই নাথাকো শেষ কৰি পেলাম নিজকে ৰিমি কি কথা কৈছা তুমি এইবোৰ তেনেহলে মই কি কৰো কোৱা বৌ ইমান সমস্যা এই ঘৰখনত মই বুজি পোৱা নাই কি কৰা উচিত দাদাক তাৰ কামবোৰৰ কাৰণে খং কৰো নে তাৰ বেমাৰৰ যত্ন লওঁ কেতিয়াবা তাৰ অৱস্থাটো দেখি মোৰ দুখ লাগে আৰু কেতিয়াবা তালে মোৰ খঙো উঠে মোৰ ব্ৰেইনটোৱে যে কাম নকৰা হৈ গৈছে বৌ মই আছো নহয় চব ঠিক হৈ যাব মায়ে দেখোন তোমাক যাবই দিছে কেনেকে থাকিবা আমাৰ লগত তুমি গলে যে মা ভাগি পৰিব বৌ তথাপি মায়ে ঠিকেই সিদ্ধান্ত লৈছে তুমি যোৱাগৈ ভুল যিহেতুকে আমাৰ দাদাই কৰিছে ভুগিব আমিয়েই লাগিব তোমাক আৰু দুখত চাব নোৱাৰো বৌ তুমি মোক আজি বৰ সজালা ৰিমলি মই এখন ঘৰৰ বোৱাৰী গতিকে বোৱাৰী হিচাপে মোৰ সকলোখিনি দায়িত্ব মই পালন কৰিম চিন্তা নকৰিবা কোনো সমস্যাই তোমালোকক চুব নোৱাৰে মই আছো নহয় হেল্ল' হয় হয় কওকচোন আনিলো হস্পিটেলৰ পৰা ঠিকে আছে দিয়ক এতিয়া নাই নাই নালাগে দিয়ক খবৰ ল'বলৈ আহিব নহয় মানে ডক্টৰে বেছি মানুহৰ লগত কথা পাতিবলৈ মানা কৰিছে যে সেইকাৰণে আপোনাৰ কি পুৰণি কথা একেবাৰে মনত নাই নাই জানিবলৈ মন নাজানে পুৰণি কথাবোৰ কিয় নাযাব সেইকাৰণে মা ভণ্টি আৰাধ্যাকে আমনি কৰি থাকো সেই পুৰণি কথাবোৰ সুধি সুধি সিহঁতে জানো আপোনাক সঁচা কথাবোৰ কয় মানে মোৰ বোধেৰে আপোনাক এতিয়া অন্ধকাৰত ৰখা হৈছে আপুনি কি ক'ব খুজিছে খোলা খুলিকে কওক আচল কথাটো ক'বলৈ হ'লে আৰাধ্য আৰু আপোনাৰ সম্পৰ্ক কেতিয়াও ভাল নাছিল হা আপুনি মিছা কথা কৈছে এয়াই সঁচা আপোনাৰ আৰু আৰাধ্যাৰ ডিভোৰ্চ হ'ব ওলাইছিলে ডিভোৰ্চ সেইবোৰ বহুত কথা কম আপোনাক কিন্তু এইবোৰ কথা ঘৰত কোৱাটো উচিত নহ'ব চাওক আপোনাৰ ফোনটো দিয়ক শান্তনু বুলি ছেভ কৰি থৈছো আপুনি মোক ফোন কৰিব আহিছো
শান্তনু চাহ দিছো ওপৰলৈ আহ শান্তনু গ'লগৈ গ'লগৈ হৈছে কি হেল্ল' চলিহা কওকচোন কি কথা কওকচোন বাৰু ঠিক আছে বাৰু মই চেষ্টা কৰোঁ কি কৰিব পাৰোঁ আপোনাক জনাম বাৰু হ'ব বাৰু এইবোৰ কৰি তই কি পাবি কচোন মোৰ জীৱন মই আৰাধ্যাক পাম নীলৱ হ'লেও দেচোন ডাক্তৰে বোলে আকৌ অনিৰুদ্ধক বেছি ষ্ট্ৰেছ ল'বলৈ মানা কৰিছে মই অনিৰুদ্ধক ষ্ট্ৰেছ কিয় দিম সঁচা কথাটোহে ক'ম আৰু সেইবোৰ কথা তাৰ জনাৰ অধিকাৰো আছে অনিৰুদ্ধই জানিব লাগিব প্ৰিয়া আৰু তাৰ সম্পৰ্ক কি আৰু জানিব লাগিব আৰাধ্যাক সি তাৰ জীৱনত কেতিয়াও বিচৰা নাছিল আৰু চাবি এইবোৰ কথা জনাৰ পিছত অনিৰুদ্ধ আৰাধ্যাক তাৰ ঘৰৰ পৰা একেবাৰে বাহিৰ কৰি দিব অনি অনি কি কৰিছ মা মই কাইলৈ বাহিৰলৈ ওলাই যাম কিয় ঘৰত এনেকে বহি বহি আমনি লাগিছে মইতো সকলো কথা পাহৰিছোৱেই তুমি যদি মোৰ কোনোবা বন্ধুক চিনি পোৱা ক'বাচোন মোক অলপ বাহিৰলৈ ফুৰাবলৈ নিবলৈ তই যাব নোৱাৰ অনি কিন্তু কিয় মা মোক বাহিৰলৈ যাব নিদিয়া ঘৰতো কোনো বন্ধু নাহে মই বুজা নাই তোমালোকে মোক কিয় এনেকে আবদ্ধ কৰি ৰাখিছা আমি তোক আবদ্ধ কৰি ৰখা নাই অনি তোৰ ভালৰ বাবেহে আমি এইবোৰ কৰিছো ডক্তৰে তোক 2-3 মাহমান কলৈকো যাবলৈ মানা কৰিছে বেছি মানুহৰ লগত কথা বতৰা পাতিবলৈ মানা কৰিছে মই জানো অনি তোৰ বাবে এনেকৈ ঘৰত সোমাই থকাটো অসহ্যকৰ হৈ পৰিছে কিন্তু আমাৰ বাবে প্ৰথমে তোৰ স্বাস্থ্য তাৰ পিছতহে আন সকলোবোৰ তই আগতে সুস্থ হৈ লচোন অনি তাৰপিছত তোৰ যলৈকে মন যায় তলৈকে যাব পাৰিবি বাৰু মানি ললো তই সকলো কথা অনিৰুদ্ধক কৈ দিবি কিন্তু কি কিন্তু তই এটা কথা জানি লবি আৰাধ্যাই যদিও গৈ তাত অভিনয় কৰি আছে আৰাধ্য কিন্তু অনিৰুদ্ধৰ নজৰত তাৰ পত্নী গতিকে পত্নী হলে পত্নীৰ দায়িত্ব পালন কৰিবই লাগিব একেটা ৰুমতে তাৰ লগত থাকিবই লাগিব চাবি আকৌ অভিনয় কৰোঁতে কৰোঁতে যদি পুনৰ পুৰণি প্ৰেম জাগি যায় কথাটো কোৱাৰ কাৰণে বেয়া নাপাবি মই তোৰ কথা চিন্তা কৰোঁ কাৰণেহে কৈছো শান্তনু তই তেতিয়া কাকো মাত নলগোৱাকে গুচি গলি কিয় মই তোৰ কাৰণে চাহ বনাইছিলো সেইবোৰ কথা বাদ দে তই মোৰ প্ৰশ্নৰ আগতে উত্তৰ দে তই অনিৰুদ্ধৰ লগত একেলগে শুইছ নেকি এইটো কেনেকুৱা প্ৰশ্ন সুধিছ তই নহয় তই তাইৰ পত্নীৰ অভিনয়হে কৰি আছ
কথাটো পাহৰি নাযাবি তই মোক শিকাব নালাগে মই কি কৰা উচিত মই নিজক চম্ভালিবলৈ ভালদৰে জানো কথাটো মই ভবাই নাছিলো অনিৰুদ্ধৰ লগত একেটা ৰুমতে মই কেনেকৈ থাকিম হেল্ল' গাইজ যিসকলে চাইছে প্লিজ সকলোৱে লাইক কৰি দিয়া আৰু যদি অকণমান নতুন গৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া কি হ'ল ৰিমলি কি মই দেখোন প্ৰিয়াৰ সকলোবোৰ স্মৃতি পুৰি পেলাইছিলো তই কি কলি সেইকাৰণে সি আজি আবেলি বাহিৰলৈ ওলাই যোৱাৰ কথা কৈছিল সেই ৰাতিখন আপুনি মোৰ ওচৰলৈ আহিল যে আমি পুলিচ মানুহ আমাৰ দিন ৰাতি একোৱে নাই 24 আৱাৰ্ছ আমি কাম কৰোঁ আপুনি যিদৰে প্ৰিয়াক বিচাৰি আছে ময়ো বিচাৰি আছো গতিকে প্ৰিয়াৰ অনুসন্ধানত মোৰ ওচৰলৈ আহি একো লাভ নাই তুমি কিয় প্ৰিয়াক বিচাৰি আছা আপুনি যিহেতু মোৰ ওচৰলৈকে আহিছে মই কোন আপুনি নিশ্চয় গম পাইছে আপোনাৰ পৰানো কি লুকুৱাম আৰু এটা সেইখন ঘৰৰ পৰা অনিৰুদ্ধৰ জীৱনৰ পৰা আঁতৰাবলৈ মোক প্ৰিয়াক দৰকাৰ আজি প্ৰিয়া থকাহেঁতেন আৰাধ্য আৰু মোৰ বিয়া হ'লহেঁতেন তোমাৰ কথা মই বুজিলো আচলতে তুমি এজন পাগল প্ৰেমিক সেয়াতো মই হয়েই তোমাৰ এনেকুৱা নালাগেনে যে প্ৰিয়া নাইকিয়া হোৱাৰ আঁৰত অনিৰুদ্ধৰ হাত আছে আপুনি একেবাৰে মোৰ মনৰ কথাষাৰ কৈছে মোৰ এনেকুৱাই সন্দেহ হয় যে অনিৰুদ্ধই অভিনয় কৰি আছে স্মৃতি শক্তি হেৰুৱা আৰু প্ৰিয়াৰটো কোনো প্ৰেম চেম নাছিল সম্পত্তি লোভতে আছিল যেতিয়া প্ৰিয়াৰ নাটক পোহৰলৈ আহিল তেতিয়া অনিৰুদ্ধৰ প্ৰেমৰ ফুটো আঁতৰিল সি অনুভৱ কৰিলে যে প্ৰিয়া মৰিচিকা আছিল সি মিছাতে মৰিচিকাৰ পিছে পিছে দৌৰি দৌৰি আৰাধ্যাৰ নিচিনা পত্নী এগৰাকীক হেৰুৱাব লৈছিল মনৰ দুখত আত্মহত্যা কৰিব লৈছিল সঁচা কিন্তু নমৰিল নতুন জীৱনৰ লগতে নতুন বুদ্ধিও পালে এফালে মেমৰি লষ্টৰ অভিনয় আনফালে প্ৰিয়া গায়ক কিন্তু প্ৰিয়া দেখোন প্ৰেগনেণ্ট আছিল এনেকুৱা সময়ত অনিৰুদ্ধই এই কাম কৰিব জানো কি কি ক'লে প্ৰিয়া প্ৰেগনেণ্ট আছিল আপুনি এইষাৰ কথা মই আগতে কোৱা নাছিল কিয় আইতা যোৱা শুই থাকাগৈ কিমান আৰু কাম কৰি থাকা মা এটা কথা কওঁ বেয়া নাপাব মই অনিৰুদ্ধৰ লগত একেটা ৰুমতে থাকিব নোৱাৰিম মই ইয়ালৈ আহিছো একমাত্ৰ মোৰ কৰ্তব্য পালন কৰিবলৈ অগ্নিক সাক্ষী কৰি বিয়াৰ দিনাখন বিপদে আপদে তেওঁৰ লগত থাকিম বুলি যি প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰতিশ্ৰুতি পালন কৰিবলৈহে মই আহিছো মই এইখন ঘৰলৈ আপোনাৰ বোৱাৰী হিচাপে আহিছো বোৱাৰীৰ সকলোবোৰ দায়িত্বই মই পালন কৰিম কিন্তু অনিৰুদ্ধৰ পত্নী মই হ'ব নোৱাৰিম
হেল্ল' গাইজ যিসকলে চাইছে প্লিজ সকলোৱে লাইক কৰি দিয়া আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰা বাই বাই গুড নাইট গাইজ